পুনৰ স্বাগতম। শুকুৰবাৰে পৰামৰ্শদাতা কমিটিৰ পৰামৰ্শমতে আছু এজেৱাচিপে জন্ম দিলে ৰাজনৈতিক দলৰ 1951 পৰা 1971 মাজত অহা প্ৰব্ৰজনকাৰী আঞ্চলিক দলটোৰ শক্তিৰ আধাৰ হ'ব বুলি প্ৰতিবেদনত লিখিছে পৰামৰ্শদাতা কমিটিয়ে, যাকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা মমিনুল আবালে। এসময়ত লুৰিণজ্যোতি গগৈ আছিল প্ৰব্ৰজিত মুছলমানৰ প্ৰবক্তা। এতিয়া দল খুলি প্ৰব্ৰজিত মুছলমানৰ দায়িত্ব লৈছে লুৰিণে। আছুৰ নতুন দলক লৈ তীব্ৰ সমালোচনা মমিনুল আবালৰ। লুৰিণজ্যোতি গগৈয়ে আচলতে প্ৰব্ৰজিত মুছলমানৰ প্ৰবক্তা হিচাপে কাম কৰি আছে। এতিয়া প্ৰবক্তা নহয়, এতিয়া দায়িত্ব লৈ কাম কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়িছে। নিশ্চিতভাৱে এই কথাটোত কোনো অসমীয়া মানুহে কেতিয়াও সমৰ্থন নজনায়। কা আন্দোলনৰ পৰাই বিজেপি নেতা মমিনুল আবালৰ টাৰ্গেট হৈ আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। শুকুৰবাৰে পৰামৰ্শদাতা কমিটিৰ পৰামৰ্শমতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যৌথভাৱে সংবাদমেল সম্বোধন কৰি আঞ্চলিক দল খোলাৰ কথা ঘোষণা কৰিছিল। আছুৰ দলক আদৰণি জনাই মমিনুল আবালে লুৰিণজ্যোতি গগৈক সমালোচনা কৰি লগতে ক'লে, আছু নেতা আমছু AIUDF কংগ্ৰেছ একি সকলোৰে কেঁচামাল প্ৰব্ৰজিত মুছলমান। লুৰিণ দীপাংক বিলীন হ'ল প্ৰব্ৰজিত মুছলমানত। আছুৱে 51 পৰা 71 যিটো চিন্তা কৰিছে, নিশ্চিতভাৱে সেই চিন্তা আছু আমছু UDF কংগ্ৰেছ, গতিকে এই গোটেই চিন্তাবিলাকৰ লগত তেওঁলোক বিলীন হৈ গৈছে। তেওঁলোকে প্ৰব্ৰজিত মুছলমানখিনিকে প্ৰমোট কৰে। সিহঁতৰ কাৰণে কেঁচামাল, আৰু সিহঁতি কেঁচামাল বনাই ফিনিছ প্ৰডাক্ট বনাই তেওঁলোককে প্ৰমোট কৰি থাকিব বিচাৰে। প্ৰব্ৰজিত মুছলমানক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি অহা কংগ্ৰেছ AIUDFক অসমীয়া মুছলমানে ভোট নিদিয়ে বুলি কৈ লগতে আবালে ক'লে, আছুৱে খোলা দলৰ পৰা 5 জনে ৰাষ্ট্ৰীয় প্ৰতীকত খেলিব নিৰ্বাচন। সদৌ অসম ছাত্ৰ সন্থাৰ 4 পৰা 5 জন নেতাই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, সেইটো কিন্তু খাটাং। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিৰ বিৰুদ্ধে শক্তি বৃদ্ধিৰ লক্ষ্যৰে AICCত ব্যাপক ৰদবদল। ছোনিয়াক সহায়ৰ বাবে গঠন হ'ল 6জনীয়া পেনেল। সাধাৰণ সম্পাদক পদৰ পৰা অপসাৰণ কৰা হ'ল বিসম্বাদী জ্যেষ্ঠ নেতাক। নতুনকৈ গঠন কৰা হ'ল কংগ্ৰেছ ৱৰ্কিং কমিটি। লক্ষ্য শক্তিশালী কৰাৰ। AICCত ব্যাপক ৰদবদল। ছোনিয়াক সহায় কৰিবলৈ 6জনীয়া পেনেল। পুনৰ গঠন CWC। কংগ্ৰেছক শক্তিশালী কৰাৰ প্ৰচেষ্টা। বিজেপিৰ আগ্ৰাসী ৰাজনীতিত হোলঠেকত পৰা কংগ্ৰেছক এতিয়া প্ৰয়োজন অক্সিজেনৰ। সন্মুখত অসম বিহাৰকে ধৰি কেইবাখনো ৰাজ্যৰ নিৰ্বাচন। এনে প্ৰেক্ষাপটত অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে ব্যাপক সালসলনি কৰিছে দলীয় গাঁথনি। তেওঁৰ কাম কাজত সহায় কৰাৰ বাবে গঠন কৰিছে 6জনীয়া পেনেল। পেনেলত আছে জ্যেষ্ঠ নেতা AK এণ্টনী, আহমেদ পেটেল, অম্বিকা সোণী, KC বেণুগোপাল, মুকুল ৱাছনিক আৰু ৰন্দীপ সিং সূৰ্যৱালে। মূলতঃ 23জন জ্যেষ্ঠ নেতাই চিঠিত লিখা বিস্ফোৰক অভিযোগ আৰু ইছ্যুসমূহ সমাধান কৰাৰ বাবেই ছোনিয়াই নিজৰ সহায়ৰ বাবে গঠন কৰিছে এইখন পেনেল। ইফালে কেইবাজনো জ্যেষ্ঠ বিসম্বাদী নেতাক AICCৰ সাধাৰণ সম্পাদক পদৰ পৰা অপসাৰণ কৰা হৈছে। তেওঁলোক হ'ল গোলাম নবী আজাদ, মল্লিকাৰ্জুন খাৰ্গে, মতিলাল ভোৰা, অম্বিকা সোনিয়া আৰু লুইজিনহো ফেলিৰ। নতুনকৈ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে মুকুল ৱাছনিক, হৰীশ ৰাৱত, ওমেন চন্দী, তাৰিক আনৱাৰ, প্ৰিয়ংকা গান্ধী, ৰন্দীপ সুৰজেৱাল, জিতেন্দ্ৰ সিং, অজয় মাকেন আৰু KC বেণুগোপাল। একেদৰে ছোনিয়া গান্ধীয়ে নতুনকৈ গঠন কৰিলে কংগ্ৰেছ ৱৰ্কিং কমিটি। অন্তৰ্ভুক্ত কৰা হৈছে কেইবাজনো জ্যেষ্ঠ নেতা। CWCত পুনৰ অন্তৰ্ভুক্ত হৈছে তৰুণ গগৈ, সুস্মিতা দেৱ। ইফালে 2 এদিনতেই ছোনিয়া গান্ধীয়ে নতুনকৈ নিযুক্তি দিব লোকসভাৰ দলপতি। আনফালে অধীৰ ৰঞ্জন চৌধুৰীক পশ্চিমবংগৰ দায়িত্ব দিয়াৰ পাছতেই খালী হৈ আছে এই পদটো।
সোনিয়া গান্ধীয়ে দলৰ ভিতৰত হোৱা অসন্তুষ্টিৰ বাবে AICCক নতুন ৰূপ দিব খুজিছে যদিও কিমান কামত আহে সেয়া সময়হে ক'ব। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে। নিৰ্বাচনৰ বাবে দিন চমু চাপি অহাৰ লগে লগে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটৰ লক্ষ্য দিছপুৰৰ মছনদ। চনৰ বিধানসভা নিৰ্বাচনৰ তৎপৰতা। নিৰ্বাচনৰ বাবে দিন চমু চাপি অহাৰ লগে লগে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। পিছ পৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছ আৰু AIUDF দল। কংগ্ৰেছৰ সংখ্যালঘু নেতা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে দেশৰ দুখ লগা অৰ্থনৈতিক অৱস্থাৰ বাবে বিজেপি চৰকাৰকে সমালোচনা কৰে। কৰোনাক লৈ নাটক কৰাৰ অভিযোগ তোলা ছিদ্দিক আহমেদে ৰাজ্যৰ বাহিৰৰ পৰা অহা অসমৰ শ্ৰমিকসকলক উপযুক্ত সাহায্য দিবলৈ চৰকাৰক দাবী জনায়। মিজোৰামৰ পৰা মানুহ আহিছে, বেংগলোৰৰ পৰা আহিছে, বম্বেৰ পৰা আহিছে, চেন্নাইৰ পৰা আহিছে। ল'ৰাবোৰে তেতিয়া বাহিৰত লাখ লাখ ল'ৰা ছোৱালীয়ে গৈ কাম কৰিছিল। আজি চব মানে এমপ্লয়মেণ্ট হাৰাইছে। এতিয়া চব ইণ্ডাষ্ট্ৰীবিলাকৰ পজিশ্যন বেয়া, ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহ নাই। গতিকে দেশৰ অৱস্থা অত্যন্ত বেয়া। আৰু এই পৰিস্থিতিত যিটো মানে ৰাজনীতি তেওঁলোকে চলাই আছে, তেওঁলোকে নিজৰ ফাণ্ডটো কেনেকুৱা মানে বৃদ্ধি কৰিব পাৰে, কৰোনাক লৈ তেওঁলোকে ৰাজনীতি চলাই আছে। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে উভতি ধৰে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰক। শুকুৰবাৰে তৰুণ গগৈক সমালোচনা কৰিছিল উপাধ্যক্ষ আমিনুল হক লস্কৰে। যে তেওঁ নিজৰ পদৰ মৰ্যাদাটো বুজি পোৱা নাই। এতিয়া তেওঁ কৈছে কথাখিনি, সেইকাৰণে তেওঁ ক'ব লাগিব আমি যে আপোনাৰ যিমান বয়স হৈছে তাতকৈ বেছি তৰুণ গগৈ ডাঙৰীয়াৰ সক্ৰিয় ৰাজনীতিত ৰাজ্যিক পৰ্যায় হওক বা কেন্দ্ৰীয় পৰ্যায়ত হওক তেওঁ ৰাজনীতি কৰি আহিছে। আৰু তেওঁ যে বিশেষভাৱে আবুল তাবুল বকিছে তাৰ মূলত কাৰণটো হ'ল সোণাইত যিটো আপুনি যদি চায়, যোৱাবাৰৰ যদি ইলেকশ্যনৰ ৰিজাল্টটো চায়, মূলত বিজেপিৰ বিৰোধী যিটো ভোট সেইটো ডিভাইড হোৱাৰ কাৰণে তেওঁ জিকিছিল। আৰু তেওঁ এইটো গম পাইছে যে এইবাৰ এই অংকটো নহ'ব, আৰু তেওঁ যে খাটাং 25,000 পৰা 30,000 ভোটত তেওঁ যে হাৰিব ইতিমধ্যে তেওঁ গম পাইছে। আৰু তেওঁ এজন এক্সিডেণ্টেল MLA। কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটে বৰাক উপত্যকাত 15খনৰ 12খন আসনে লাভ কৰিব বুলি কয় ছিদ্দিক আহমেদ আৰু কামৰুল ইছলাম চৌধুৰীয়ে। বৰ্তমান যিজন জিতেন্দ্ৰ সিঙক অসমৰ দায়িত্ব দিছে, এইজন সংগঠন কৰা মানুহ। আৰু এইফালে আমাৰ তৰুণ গগৈ ডাঙৰীয়াক CWCৰ মেম্বাৰ দিছে। গতিকে এক্সপিৰিয়েঞ্চ থকা মানুহ। আৰু মই ভাবোঁ এই লিডাৰসকলৰ নেতৃত্বত আগামী দিনত কংগ্ৰেছ চৰকাৰ হ'ব। অসমৰ কংগ্ৰেছৰ তত্ত্বাৱধায়কৰ দায়িত্ব লাভ কৰা জিতেন্দ্ৰ সিং আৰু CWCৰ সদস্য পদ পুনৰবাৰ লাভ কৰা তৰুণ গগৈক অভিনন্দন জনায় কংগ্ৰেছৰ নেতাকৰ্মীয়ে। কেমেৰা পাৰ্চন মনোজ দুৱৰাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। এতিয়া চাকৰি হেৰুৱাব কৰোনা কালত অতি কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ 1400 যুৱক যুৱতীয়ে। ৰাতিৰ ভিতৰতে চাকৰি হেৰুৱাই হাহাকাৰ লাগিছে এই যুৱক যুৱতীসকলৰ। মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীক কাটৰ আহ্বান, ভৱিষ্যত অন্ধকাৰ দেখা এই 1400 যুৱক যুৱতীৰ। মৃত্যু ভয়কো তুচ্ছ কৰি কৰোনা আক্ৰান্ত সেৱা আগবঢ়োৱা স্বাস্থ্যকৰ্মীৰ কাটৰ আহ্বান। আমাক চাকৰিৰ পৰা নিষেধিব হিমন্ত বিশ্ব ডাঙৰীয়া। স্বাস্থ্যমন্ত্ৰী মহোদয়ক এটাই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ যে আমাৰ চাকৰিটো নেখেদিব। আমাক ৰক্ষা কৰক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক এটাই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ যে আমাৰ চাকৰিটো নেখেদিব। আমাৰ চাকৰিটো ৰাখি বাকীখিনিকো বেলেগ চাকৰিও কৰক, কিন্তু আমাকো ৰাখক। স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কাটৰ আহ্বান ৰাজ্যৰ 1400 গৰাকী আয়ুষ্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰৰ। কৰোনা আক্ৰান্ত সেৱা আগবঢ়োৱাৰ পাছতো চাকৰি হেৰুৱাই হাহাকাৰ লাগিছে এওঁলোকৰ। জাতি মাটি ভেটিৰ শ্লোগান আওৰোৱা বিজেপি চৰকাৰৰ আমোলতে গভীৰ অনিশ্চয়তাৰ গৰাহত 1400 গৰাকী অসমীয়া যুৱক যুৱতী।
স্বাস্থ্য বিভাগৰ এক বিজ্ঞাপনে কাল অমানিশা নমাই আনিছে এইসকল যুৱক যুৱতীৰ ভৱিষ্যতলৈ। কি আছে এই নতুন বিজ্ঞাপনত? বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব আয়ুষ্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰ। বয়স হ'ব লাগিব 30 বছৰৰ ভিতৰত। চাকৰিৰ পৰা বৰখাস্ত কৰাৰ পাছত দিয়া এই নতুন বিজ্ঞাপন দেখি হাহাকাৰ লাগিছে ৰাজ্যৰ 1400 গৰাকী স্বাস্থ্যকৰ্মী। মাথো কেইটামান টকাৰ চাকৰিটো বচাই ৰাখিবলৈ এতিয়া মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীক কাটৰ আহ্বান জনাবলৈ বাধ্য হৈছে অসহায় হৈ পৰা যুৱক যুৱতীসকলে। 3 মাহ আমি দৰমহা নোপোৱাকৈ কাম কৰি আছোঁ। এই এপিডেমিক টাইমটোত এই এনেকুৱা এটা মহামাৰীৰ সময়ত যিখিনি সময়ত সকলো ঘৰত বহি আছে সেইখিনি সময়ত আমি স্থায়ী নিযুক্তি পত্ৰ নোহোৱাকৈ আমি কাম কৰি আছিলোঁ। আজি তেওঁলোকে পুনৰ এডভাৰটাইজমেণ্ট দিছে, আমি তাত তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াত কিছুমান সমস্যা আছে। তেওঁলোকে কৈছে আমি ইয়াত কৰ্মৰত বিজ্ঞানৰ স্নাতকো আছোঁ, নন BScও আছোঁ, কিন্তু এতিয়া কথাটো তেওঁলোকে কেৱল কৈছে যে কেৱল বিজ্ঞানৰ সকলেহে এপ্লাই কৰিব পাৰিব। বয়সৰ কথা 30 বছৰ দিছে। তেওঁলোকে এক্সপিৰিয়েঞ্চো বিচাৰিছে হেল্থ ডিপাৰ্টমেণ্টত 5 বছৰৰ ওপৰত, তেতিয়া 20 মাৰ্কছ আছে। 5 বছৰ এক্সপিৰিয়েঞ্চ থকা মানুহ এজনৰ বয়স 30 বছৰৰ ওপৰত ডেফিনেটলি পাৰ কৰিব, তাত তেওঁ কেনেকৈ এপ্লাই কৰিব? 2018 চনত MD ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটোৱে চাকৰিত মকৰল কৰিছিল 1400 গৰাকী আয়ুষ্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰক। 2020 চনৰ মাৰ্চ মাহত উকলি গ'ল কোম্পানীৰ চুক্তিৰ ম্যাদ। তাৰ পাছৰে পৰা দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই যুৱক যুৱতীসকল। প্ৰাপ্য দৰমহা নিদিয়াৰ পাছতো চাকৰিৰ আশাত বন্দী হৈ থকা 1400 যুৱক যুৱতীক কিন্তু কোভিড আক্ৰান্তৰ চিকিৎসাত নিয়োগ কৰিবলৈ পাহৰা নাই স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষই। দৰমহা নিদিয়াকৈ কোভিডৰ চিকিৎসাত নিয়োগ কৰা এই 1400 গৰাকী যুৱক যুৱতীৰ কি হ'ব ভৱিষ্যত? নিৰ্বাচনৰ সময়ত এখনৰ পাছত আনখন আঁচনি হাতত লোৱা ৰাজ্য চৰকাৰে দিবনে নিৰাপত্তা? মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে শুনিবনে 1400 গৰাকী আয়ুষ্মান মিত্ৰ আৰু আৰোগ্য মিত্ৰৰ বিননি? নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। আগবঢ়াইছে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। কামিং আপ আগবঢ়ালে আনমোল মাৰি প্লাছ, সলনি কৰক জীৱনৰ সোৱাদ। সাধাৰণ হৈও অসাধাৰণ ত্যাগত আনন্দ বিলাইছে চানাৱালা আনন্দই। আনন্দৰ বাবে ৰৈ থাকে বহু লোক, কাৰণ তেওঁৰ গীত জাতি মাটিৰ গান গোৱা কোন এইজন আনন্দ চাওঁ আহক। আনন্দ বিলাইছে চানাৱালা আনন্দই। লৈ যাওঁ লাগি যায় অ চেনি মাই 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 তোক মূৰতে দি উৰণি লৈ যাওঁ লাগি যায়। জাতি মাটিৰ গীত গোৱা কোন এই আনন্দ? ৰাইজৰ বাবেহে যুদ্ধ এৰিলো, ৰাইজে শান্তি বিচাৰে। কেঁচা চানাৰ লগতে দিয়ে গীতৰ সোৱাদ। এজন অসাধাৰণ চানাৱালা। মাখন নামেৰে পৰিচিত যুৱকজনৰ প্ৰকৃত নাম আনন্দ চুতীয়া। ঘৰ টিয়কৰ লাহিং এৰা গাঁও। দুটি সন্তানেৰে মাখনৰ সুখৰ সংসাৰখনৰ চালিকা শক্তি এই বাকচটো। পুৱাই নিজৰ একমাত্ৰ সাৰথি চাইকেলখনত এই বাকচটো বান্ধি গাঁৱে গাঁৱে মাখনে বিক্ৰী কৰি ফুৰে কেঁচা চানা। জীয়াই থাকিবলৈ গানে মানুহক বহুত প্ৰেৰণা দিয়ে। মানে আনে কি ভাবে নাজানো, মইতো একেবাৰে মানে অভিজ্ঞ নহয়, মই অনভিজ্ঞ, মোৰ পঢ়া শুনাও নাই তেনেকৈ, হ'লেও মানে মই গান গাই ভাল পাওঁ।
মই চানা বিকিবলৈ গ'লো তেনেকৈ গান চান গাই শুনোৱা মানুহে মোৰ গান ভাল লাগে বুলি কয়। মই অৱশ্যে নাজানো মোক সঁচাই কয় নে মিছাই কয়, হ'লেও মই কোনোবাই অনুৰোধ কৰিলে মানে গানটো গাই শুনো। আৰু চাইকেলৰ পেডেলৰ তালে তালে আনন্দৰ কণ্ঠত নিগৰিত হয় ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। চানাৱালাজনৰ গীত শুনিলে অভিভূত হৈ পৰিব আপুনিও। যদি হাৰি দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম। প্ৰায় 20 বছৰ ধৰি মাখনে এনেদৰে মুখত গান এটি লৈ গাঁৱে গাঁৱে কেঁচা চানা বিক্ৰী কৰি নিজৰ দুজনী কণমানি কন্যাক মানুহ কৰাৰ সপোন দেখিছে আনন্দই। চানা কিনিবলৈয়ে নহয়, আনন্দৰ গান শুনিবলৈ বাটে ঘাটে ৰৈ থাকে বহুজন। মাখন দা এজন সুন্দৰ কণ্ঠৰ অধিকাৰী। তেখেতৰ আমি গীত কেঁচা চানা বিক্ৰী কৰি সৰুতে ৰাস্তাই ঘাটে গাই ফুৰা দেখোঁ, আৰু কেতিয়াবা আমিও কেঁচা চানা কিনোতে কওঁ মাখন দা আপোনাৰ কণ্ঠত এটা গীত শুনো আমি। তেখেতে খুব সুন্দৰকৈ গীত গাই আমাক আপ্লুত কৰে। কেৱল সিমানেই নহয়, মাখনৰ বাবে দিনটোৰ ভাগৰবোৰ আঁতৰোৱাৰ ঔষধ কেৱল গানেই। এই চানাৰ বাকচটো লৈ তেওঁ গাঁৱে গাঁৱে ঘূৰি ফুৰে। 10-12খন গাঁও ঘূৰি তেওঁ নিজৰ জীৱিকাৰ বাট মুকলি কৰে। আৰু তেওঁৰ এই যি সমগ্ৰ কষ্ট, সেই কষ্ট পাহৰিবৰ বাবে, সেই কষ্ট আঁতৰাবৰ বাবে মুখত গুণগুণাই ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। গীত গাই চানা বিক্ৰী কৰি ফুৰা আনন্দ টিয়কৰ শিশুৰ বাবেও এক প্ৰিয় নাম। চানা বিক্ৰী কৰাৰ লগতে এনেদৰেই আনন্দই অব্যাহত ৰাখিছে সংগীতৰ সাধনা। মনোৰঞ্জন দিছে টিয়কবাসী। বহুতৰে মনত কিন্তু প্ৰশ্ন, গান গাই চানা বেচিছে ঠিকেই, কিন্তু কিমান সুৰক্ষিত আনন্দৰ ভৱিষ্যত? টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰত আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰলৈ ৰেলৱে ঠিকাদাৰ। আৰক্ষীয়ে জব্দ কৰিলে ধনবলত মদমত্ত হৈ আৰক্ষীক প্ৰহাৰ কৰা ঠিকাদাৰ প্ৰণৱ দত্তৰ বিলাসী বাহন। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ দিনটোৰ শিৰোনামৰ পৰা। নমস্কাৰ। মাতাল ব্যৱসায়ৰ অতপালি, প্ৰহাৰ কৰিলে আৰক্ষী। ন' পাৰ্কিঙত ৰখাইছিল বাহন। ট্ৰাফিক কনিষ্টবল মনোজ দিহিঙীয়া। আটক প্ৰণৱ দত্ত। নিশা শিৱসাগৰত উত্তপ্ত পৰিস্থিতি। ট্ৰাফিক কনিষ্টবল মনোজ দিহিঙীয়াক চোলাত ধৰি চোচৰালে সুৰামুক্ত ব্যৱসায়ীয়ে। বুকুত কেইবাটাও ঘোচা মৰাৰ লগতে কাঢ়ি দলিয়াই পেলালে মোবাইল ফোন। ন' পাৰ্কিঙত বিলাসী বাহন ৰখাইছিল উদণ্ড প্ৰকৃতিৰ ব্যৱসায়ী প্ৰণৱ দত্তই। এই কাৰ্যৰ বিৰোধিতা কৰিছিল আৰক্ষীৰ যান বাহন শাখাৰ কনিষ্টবলজনে। তেখেতে এখন গাড়ী আহি বাহিৰৰ ওচৰত ৰাখিলে। তাৰপৰা মই হুইচেল মাৰোঁতো তেখেতে তাতে ৰাখি থৈছে, যোৱা নাই। তাৰপিছত মই তেখেতক আহিলোঁ, আহি পিনি পাইলটজনক ক'লোঁ গাড়ীখন আঁতৰাই দিয়ক। ন' পাৰ্কিঙত ৰাখি থৈছিলে। তেখেতে মোক প্ৰহাৰ কৰিলে। তেখেতে প্ৰথমতে মোক বুকুত ধৰি লৈছে, বুকুত ধৰি ঘোচা মাৰিছে, 3 ঘোচামান মাৰিছে। তাৰপিছত মোৰ মোবাইলটো পেলাই দিছে, থাপ মাৰি পিনি মই তেখেতৰ ফটো এটা লৈছিলোঁ গাড়ীখনত ৰাখি থোৱাৰ কাৰণে। আৰু চোলাত ধৰি টানিছে? টানিছে আৰু চোলাত মোৰ মানে এইবিলাক ছিগি গৈছে। ইফালে অভিযুক্ত প্ৰণৱ দত্তক নিশা আটক কৰে আৰক্ষীয়ে। সুৰামত্ত ব্যৱসায়ীজনৰ বিৰুদ্ধে অভিযোগ দাখিল ভুক্তভোগী কনিষ্টবলৰ।
অৱশ্যে অভিযুক্ত প্ৰণৱ দত্তই আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনা অস্বীকাৰ কৰিছে। শিৱসাগৰ আৰক্ষীয়ে সুৰাসক্ত প্ৰণৱ দত্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক'ব। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব